নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ বৃহস্পতিবাৰে গৰুখুটিৰ ঢলপুৰত চলোৱা উচ্ছেদৰ সময়ত হোৱা বিক্ষিপ্ত ঘটনা পিএফআই ডিজাইন বুলি অভিহিত কৰিছিল বিজেপিৰ নেতা দিলীপ শইকীয়াই শনিবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ঢলপুৰৰ কাণ্ডত পিএফআই জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিলে আৰু একে সন্দেহ প্ৰকাশ কৰিছে বিজেপি নেতা মমিনুল আৱালেও PFI visited the site. So various evidence are now emerging. হসাকয়ে ঢলপুৰ কাণ্ড পিএফআই ডিজাইন নেকি কি কৰিবলৈ পিএফআই গৈছিল ঘটনাস্থলীলৈ কি তথ্য লাভ কৰিছে মুখ্যমন্ত্ৰীয়ে PFI visited the site. So various evidence are now emerging implicating certain people. এটা পিএফআই ডিজাইন এটা পিএফআই ডিজাইনৰ ফলশ্ৰুতিত এই ধৰণৰ পৰিকল্পনা তেওঁলোকে প্ৰস্তুত কৰি এই ধৰণৰ আক্ৰমণ সংঘটিত কৰিছে অসমত বৰষুণ দেখি পাকিস্তানে ছাতি মেলিছে কিয় আন্তঃৰাষ্ট্ৰীয় শক্তিৰ উচতনিত চলিছিল নেকি এই আক্ৰমণ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষকৈ পাকিস্তানৰ নিচিনা এখন দেশতো যেতিয়া ইয়াৰ প্ৰতিক্ৰিয়া হৈছে তাৰ পৰা এটা কথা স্পষ্ট হৈছে যে ইয়াত নিশ্চিতভাৱে মৌলবাদী জড়িত হৈ আছে পিএফআইৰ দৰে সংগঠনো হয়তো জড়িত হৈ থাকিব পাৰে ঢলপুৰ কাণ্ডক লৈ বিজেপিয়ে কাঠখোৰাত থিয় কৰাইছে পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া চমুকৈ পিএফআই বাৰম্বাৰ ঢলপুৰ কাণ্ডৰ সৈতে সাঙুৰিছে পিএফআইৰ নাম বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াই ঢলপুৰত সংঘটিত ঘটনাক শুকুৰবাৰে পিএফআইৰ ডিজাইন বুলি কোৱাৰ পিছত শনিবাৰে মুখ্যমন্ত্ৰীৰ মুখতো শুনা গ'ল পিএফআইৰ নাম আনকি মুখ্যমন্ত্ৰীয়ে বিস্ফোৰণ ঘটাই ক'লে উচ্ছেদ বন্ধ কৰাৰ প্ৰতিশ্ৰুতিৰে বেদখলকাৰীৰ পৰা পিএফআইয়ে সংগ্ৰহ কৰিছিল 28 লাখ টকা পিএফআইক নিষিদ্ধ কৰাৰ প্ৰয়োজনীয়তাৰ কথা ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই They mobilized those people and created the havoc on that particular day. We have name of 6 people with clear intelligence that 28 lakhs was created. So various evidence are now emerging implicating certain people. The PFI state president was arrested for 3 months. So government of Assam has already sent dossier to government of India seeking total ban on PFI. ইয়াৰ পূৰ্বে পিএফআইৰ নাম সাঙুৰ খাইছিল কা আন্দোলনৰ সময়ত অভিযান চলিছিল পিএফআইৰ হাতীগাঁওস্থিত কাৰ্যালয়ত এইবাৰ পুনৰ চিপাঝাৰৰ ঢলপুৰত হোৱা ঘটনাক লৈ পিএফআইৰ নাম লৈছে বিজেপিৰ ইজনৰ পিছত সিজনে বিষয়টোক অধিক ৰহস্যময় কৰি তুলিছে পাকিস্তানৰ হস্তক্ষেপে বিজেপি নেতা মমিনুল আৱালে ক'লে ঢলপুৰ কাণ্ড পিএফআই বা মৌলবাদী সংগঠনৰ উচতনি এইদৰে হাতত দা জাঠি জোং লৈ হাতীঘৰ মানুহৰ ঠাইত 10,000 মানুহ কি উদ্দেশ্যেৰে একত্ৰিত হৈছিল নিশ্চিতভাৱে মৌলবাদী জড়িত হৈ আছে পিএফআইৰ দৰে সংগঠনো হয়তো জড়িত হৈ থাকিব পাৰে ইফালে ঢলপুৰৰ ঘটনাত পিএফআইৰ হাত থকাৰ অভিযোগ উঠাৰ পিছত এই অভিযোগ খণ্ডন কৰিছে পিএফআই मुस्लिम लोगों का एक इलाका है वहाँ पर टारगेट किया है थर्ड पार्टी था वो जो लोग हाफ पैंट पहन के था तो हो सकता है वो बीजेपी का लोग होगा या तो आरएसएस का लोग होगा हो सकता है वो लोग जाके उधर जो जनरल पब्लिक है उसका साथ मिल के पुलिस का ऊपर पत्थर फेंका है ऐसा भी हो सकता है শনিবাৰে সংবাদমেল পাতি চৰকাৰৰ সমালোচনা পিএফআই सामने बाई इलेक्शन है बाई इलेक्शन में उनको जीतना है जैसे भी हो तो ये जीतने के लिए वहाँ पर ये लोग सक्सेस होने के लिए एक कम्युनल फीलिंग्स एक मतलब धर्मीय जो मेरीकरण बोलते हैं वो करना उसका एक टारगेट है राजू बरुৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
আৰু গৰুখুটিৰ উচ্ছেদক লৈ পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে এবাৰ শুনাবলৈ লৈছো। যিমানে প্ৰতিবাদী কাৰ্যসূচী ল'ব সিমানেই এটা কথা বুজি পাব যে এইবিলাক ৰাজনৈতিক দল খিলঞ্জীয়া লোকৰ লগত এই ৰাজনৈতিক দলবিলাক নাই। এই ৰাজনৈতিক দলবিলাক অসমীয়া জাতি সত্তাৰ লগত নাই। এই ৰাজনৈতিক দলবিলাক আমাৰ মানুহখিনিৰ লগত নাই। গতিকে তেওঁলোকে তেওঁলোকৰ ৰাস্তাত যাওক, আমি আমাৰ ৰাস্তাত যাওঁ। যিসকল সঁচাকৈয়ে দুখীয়া লেণ্ডলেছ মানুহ আছে, মই ইতিমধ্যে কৈ থৈছোঁ যে লেণ্ড পলিচি মতে তেওঁলোকক আমি মাটি দিম যদিহে তেওঁলোকৰ মাটি বাঘবৰ চেঙা বা দলগাঁৱত নাই। এইখিনি কোৱাৰ পিছত হুলস্থুল কৰাৰ কি প্ৰয়োজনীয়তা আছে? জুডিচিয়েল প্ৰুফ দিয়া হ'ল, CID ইনকুৱাৰী দিয়া হ'ল, লগত আমি লেণ্ডলেছ মানুহখিনিক মাটি দিম বুলিও ক'লোঁ। কিন্তু তেওঁলোকৰ অলৰেডি সৰ্থেবাৰী বাঘবৰ চেঙাত মাটি আছেই। ইয়াত কিয় আহিছিল? কংগ্ৰেছে যদি কাৰোবাক সঁচাকৈ ভাবে যে মানুহখিনিক এভিকশ্যন কৰিব নালাগে, তেওঁলোকে আইন আদালতৰ ওচৰত যাব লাগিছিল নে? আজি যদি গৰুখুটিৰ মানুহখিনিক তেওঁলোকে ভাবে যে এইখিনি মানুহক এভিকশ্যন কৰিব নালাগে, কংগ্ৰেছে আইনৰ ওচৰত কিয় নগ'ল? কংগ্ৰেছে আদালতৰ ওচৰত কিয় নগ'ল? AIDF আদালতৰ ওচৰত কিয় নগ'ল? আমিতো একদম আজিতো 4 মাহৰ পৰা কৈ আছোঁ এইটো কথা। তাৰমানে এওঁলোকে উচতনি দি পেলাই এই গোটেই মানুহখিনিক বেয়া কৰাৰ মূল গুৰিৰ আঁৰত এই দলবিলাকে আছে। নহ'লে তেওঁলোকে আজি 4 মাহত হাইকোৰ্টতো যাব পাৰিলেহেঁতেন। আৰু ময়ো হাইকোৰ্টত ক'লোহেঁতেন যে হয় আমি দুখীয়া মানুহখিনিক মাতি দিম। মই আমচুক মাতি আনিছোঁ, DCৰ লগত বহুৱাই দিছোঁ। কংগ্ৰেছৰ বসন্ত দাসৰ পৰা আৰম্ভ কৰি নুৰুল হুদাৰ পৰা গোটেইবোৰ মোৰ ওচৰত আহিছিলে, বুজাই দিছোঁ। মোক কৈছে এইটো আপুনি ভাল সিদ্ধান্ত লৈছে, সকলোকে মাতি দিম বুলি কৈছে। তাৰপিছত কিয় এইবিলাক কৰিব লাগে? ইণ্টাৰনেশ্যনেল কাৰণত এইটো মই দেখিছোঁ যে পাকিস্তানৰ সংবাদ মাধ্যমবিলাক PFI এইবিলাকে কৈছে এওঁলোকে বস্তুটো সাম্প্ৰদায়িক কৰি দিলে। এইটো একচুৱেলি লেণ্ড এভিকশ্যনে, বাংলাদেশী এভিকশ্যনটো নহয়। বাংলাদেশী এভিকশ্যন হ'লেতো আমি এটা গাড়ীত ধুই পাৰ কৰাই থৈ আহিলোহেঁতেন। এটা লেণ্ড এভিকশ্যন ভাৰতৰ বিভিন্ন জেগাত ডেইলি এভিকশ্যন চলি থাকে। মহাৰাষ্ট্ৰত চলিছে। এভিকশ্যন ইজ এ গভৰ্ণমেণ্ট মাটিত কোনোবা সোমালে এভিকশ্যন হৈ থাকে। অসমৰ এভিকশ্যনটোৰ কথা তেওঁলোকে কিয় আন্তৰ্জাতিকৰণ কৰিলে? কিয় সাম্প্ৰদায়িকতা ৰহণ দি আছে? গোৱা ৰাজ্যখন যিমান ডাঙৰ, তাতকৈ বেছি মাটি অসমৰ আণ্ডাৰ এনক্ৰচমেণ্ট আছে। এতিয়া গভৰ্ণমেণ্ট কলেজ এখন বনাব খুজিলে মাটি বিচাৰি নাপাওঁ। এতিয়া ৰাহুল গান্ধীহঁতৰ ধাৰণাটো হ'ল যে তেওঁলোকে যেনেকৈ 1962ত অসমক বিদায় দি দিছিল, এতিয়া তেওঁলোকে অসমীয়াক বিদায় দি দিলে। ঠিক আছে, টুইটে কৰিব খোজা, অলপ অসমীয়া মানুহৰ কথা বাৰ্তাটো শুন ভাই। কোনোবা জেগাত ৰাহুল গান্ধীৰ নিজৰ ইমান মাটি আছে নেকি? ৭৭,০০০ বিঘা। এনেকৈ এইটো দুখীয়া হ'ল নেকি যদি ইমান মাটি ল'ব পাৰে? হয় কংগ্ৰেছে অসমীয়া মানুহৰ কথা বুজিব খোজা নাই, নহ'লে তেওঁলোকে অসমীয়াক বিদায় দিছে। ঠিক আছে, ইহঁতটো মাইনৰিটি হ'ব গৈয়ে আছে, 10 বছৰহে কথা। 10 বছৰৰ পিছতে আৰু অসমীয়া মানুহৰ ভোটৰ কোনো ভেলুৱেই নাই। ঠিক আছে, আমি 10 বছৰ ৰখি ল'ম আৰু আমি 10 বছৰ আমাক চৰকাৰ নালাগে, এইকেইটা দিনতে অসমীয়া মাইনৰিটি হৈ যাব। যদি সেইটো ভাবি লৈছে উপায়টো নাই আৰু কি কৰিব। এইখন চৰকাৰে 5 বছৰত যি কৰিব লাগে কৰিব। যিখিনি সময় ভগৱানে মোক দিছে, অসমৰ ৰাইজে দিছে, তাৰ উচিত ব্যৱহাৰ হ'ব। কিমান মানুহ আছে কোনো তেওঁলোকৰ ধাৰণাই নাই। কাৰণ দলগাঁৱৰ পৰা আহিছে, বাঘবৰৰ পৰা আহিছে। মই বৰপেটাৰ 3জন MLA ইমান মোৰ লগত ডেলিগেশ্যনত আহিছিল। মই বোলো দাদা এইবিলাকতো আপোনালোকৰ মানুহ, যদি লেণ্ডলেছ হয় আপোনাৰ গাঁৱতে মই মাটি চাই দিওঁ, বৰপেটাৰ DCক কৈ দিওঁ, তেওঁলোকে মুখেদি নামাতে। আজিকালি অকল মাটি দখল কৰাই চলি থকা নাই, মানুহ ৰপ্তানি কৰাৰো এটা নতুন কাম চলি আছে। কোনে কৰিছে? এই কংগ্ৰেছৰ মানুহবিলাকে কৰিব। যোনে অসমীয়াক দুৰ্বল কৰিব খুজিছে, ভাৰতক দুৰ্বল কৰিব খুজিছে, এইবিলাকে মানুহ এটাৰ পিছত এটা সমষ্টিলৈ মানুহ ৰপ্তানি কৰি দিয়ে। এতিয়া বৰচলা সমষ্টিটো তেওঁলোকে টাৰ্গেট কৰি লৈছে। দিনে ৰাতিয়ে মানুহ বৰচলাত বহুৱায়। আপোনালোকে বৰচলাত গৈ খবৰ ল'ব, বৰচলাত যিমান মানুহে এতিয়া লেণ্ড এনক্ৰচ কৰিছে কোনো বৰচলাৰ মানুহ নহয়, চব ঢিং আৰু ৰূপহীৰ মানুহ। মই না নুৰুল হুদা মোৰ ওচৰত আছিলে, মই ডাইৰেক্ট ক'লোঁ যে নুৰুল এইবিলাকতো তোমাৰ সমষ্টিৰ মানুহ, তোমাৰ তাতে মাটি চাই দিওঁ, মুখেদি নামাতে। নদীটোৰ পৰা ইফাল সিফাল কাৰণে এতিয়া গোটেই ঢিং আৰু ৰূপহীৰ পৰা মানুহবিলাক বৰচলা সমষ্টিলৈ দিনে ৰাতি আহি আছে আৰু গুপ্তেশ্বৰ মন্দিৰৰ কাষৰ গোটেই এৰিয়াবিলাকক তেওঁলোকে দখল কৰি আছে। আগতে কোনো মুখ্যমন্ত্ৰী এইবোৰ কথা ক'ব বেয়া পাইছিল, কিন্তু এতিয়া মই যদি নকওঁ আৰু শেষ আৰু চব বৰচলাত আহি আছে। ধাম ধুম 2টা সমষ্টিত এতিয়া টাৰ্গেট কৰি আহি আছে, চিপাঝাৰ আৰু বৰচলা। পুৰাই 3000 মানুহৰ মাটি নাম লওক,
হয় দলগাঁৱৰ মানুহ, নহ'লে মঙলদৈৰ মানুহ, নহ'লে বাঘবৰৰ মানুহ, নহ'লে সৰু ক্ষেত্ৰীৰ মানুহ, চব চিপাঝাৰত দিনে ৰাতি আহি আছে। বহুত ডাঙৰ ডিজাইন হয়, বহুত ডাঙৰ পৰিকল্পনা। আৰু বৰচলাত চাওক, মই উইথ ডকুমেণ্টছ কৈছোঁ, আপোনালোকে ইনকুৱাৰী কৰক, মই উইথ অথৰিটি কৈছোঁ, এনক্ৰচমেণ্ট চলি আছে চিপাঝাৰ আৰু এনক্ৰচমেণ্ট চলি আছে বৰচলা, এই দুইটা জেগাত, যাতে এই দুইটা সমষ্টিতে আমি যাওঁ। সিহঁতে প্ৰত্যেক 5 বছৰৰ মূৰত এটা ডিজাইন কৰি লয় যে এই দুটা খতম কৰি। আৰু গৰুখুটি কাণ্ডৰ আঁৰত আছে নেকি আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ? বিজেপিয়ে অভিযোগ কৰাৰ দৰে পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া চমুকৈ PFIৰ আঙুলিৰ ঠাৰত ঘটিছে নেকি এই সকলোবোৰ ঘটনা? স্বাভাৱিকতে উত্থাপন হোৱা এনে প্ৰশ্নৰ কাৰণ গৰুখুটি কাণ্ডত মাত মাতিছে পাকিস্তানে। গৰুখুটি কাণ্ডৰ আঁৰত আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ। গৰুখুটি কাণ্ডক লৈ মূৰ ঘমাইছে পাকিস্তানে। ভাৰতীয় উচ্চায়ুক্তক তলব পাকিস্তান চৰকাৰৰ। গৰুখুটি বেদখল মুক্ত কৰিবৰ বাবে ৰাজ্য চৰকাৰে চলাইছে উচ্ছেদ অভিযান। দুদিন শান্তিপূৰ্ণভাৱে চলা উচ্ছেদৰ পিছত তৃতীয় দিনা গৰুখুটিত হঠাতে সৃষ্টি হ'ল হিংসাত্মক পৰিস্থিতিৰ। ঘটনাৰ আঁৰত PFI জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে বিজেপিয়ে। আৰু এনে সময়তে পোহৰলৈ আহিছে অসমৰ গৰুখুটিক লৈ পাকিস্তানে মূৰ ঘমোৱাৰ কথা। গৰুখুটি কাণ্ডক লৈ তীব্ৰ আপত্তি দৰ্শাইছে ইমৰান খান নেতৃত্বাধীন পাকিস্তান চৰকাৰে। গৰুখুটিৰ ঘটনাক মুছলমান বিৰোধী হিংসা আখ্যা দিছে পাকিস্তানে। দাবী কৰিছে তদন্তৰো। লগতে চৰকাৰৰ বিৰুদ্ধে আনিছে অসমৰ মুছলমানক টাৰ্গেট কৰাৰ অভিযোগ। আৰু এনেবোৰ অভিযোগেৰে শুকুৰবাৰে পাকিস্তানে ইছলামাবাদত থকা ভাৰতীয় উচ্চায়ুক্ত কাৰ্যালয়ৰ বিষয়াক তলব কৰিছে পাকিস্তান চৰকাৰে। লগতে ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নহবলৈ ব্যৱস্থা ল'বলৈও আহ্বান জনাইছে ইমৰান খান চৰকাৰে। ভাৰতৰ আভ্যন্তৰীণ বিষয়ত পাকিস্তানে এনেদৰে মাত মতা বিষয়টোৱে গৰুখুটি কাণ্ডত আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰৰে ইংগিত বহন কৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বেদখলকাৰীৰ কবলত পৰিছে লক্ষ্মীনাথ বেজবৰুৱাৰ পৰিয়ালৰ মাটিও। এই খবৰ থাকিব বিৰতিৰ সিপাৰে। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% বেদখলকাৰীৰ কবলত পৰিছে লক্ষ্মীনাথ বেজবৰুৱাৰ পৰিয়ালৰ মাটিও। বেজবৰুৱাৰ পৰিয়ালৰ মাটি বেদখলৰ অভিযোগ আনিছে লক্ষ্মীনাথ বেজবৰুৱা, নাতি বোৱাৰী অৰুন্ধতী বেজবৰুৱা আৰু আজু নাতি সত্যকাম বেজবৰুৱাই পৰিয়ালৰ মাটি বেদখল সন্দৰ্ভত কেইবাবাৰো শিৱসাগৰ ৰাজহ চক্ৰৰ বিষয়াক অভিযোগ দাখিল কৰিও সদুত্তৰ লাভ কৰা নাই পৰিয়ালটোৱে। বেদখলকাৰীৰ কবলত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ পৰিয়ালৰ ভূমি। বেজবৰুৱা পৰিয়ালৰ লোকৰ ঠাইত মাটিৰ মালিক হ'ল জনৈক গোহাঁই। এয়া শিৱসাগৰ নগৰৰ বেজবৰুৱা চুকত থকা লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহ। এই গৃহতে কৈশোৰ পাৰ কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই। বেজবৰুৱা পৰিয়ালৰ মাটি আছিল প্ৰগতি নাৰ্ছিং হোমৰ সমীপত ৩৭ নং ঘাইপথৰ কাষতে। পিছে পৰিয়ালৰ অজ্ঞাতে পট্টাৰ পৰা কৰ্তন হ'ল বেজবৰুৱা পৰিয়ালৰ লোকৰ নাম। 8 বিঘামান মাটি আছে। এতিয়া বৰ্তমান 5 বিঘা মাটি বিদ্যাধৰ গোহাঁই আৰু ৱাহিদা চুলতানা সহায়ত বিদ্যাধৰ গোহাঁই বিয়ানীভাৱে নামজাৰি কৰি পেলাই বিক্ৰী কৰিলে। বিদ্যাধৰ গোহাঁই লাটমণ্ডল আৰু ৱাহিদা চুলতান তেখেতৰ স্বামী সাংবাদিক খলিল ৰহমানৰ সহায়ত নটিচ পঠিয়াই আমাক নজনোৱাকে তেওঁলোকে বিয়ানীভাৱে নামজাৰি কৰিছিলে। যদি মাটিখিনি প্ৰশাসনে আমাক বেদখল মুক্ত কৰাত সহায় কৰে তেতিয়াহ'লে আমি তেখেতৰ জন্মতিথি লক্ষী পূৰ্ণিমাৰ দিনা আমি ভাবিছোঁ তাত আধাৰশিলা স্থাপন কৰিম। যদি সেইটো সহায় কৰে তেতিয়া বৰ ভাল কথা হয়। শিৱসাগৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত 110 নম্বৰ পট্টাৰ 568 নং দাগৰ 1 বিঘা 2 কঠা ভূমি বৰ্তমান বেদখলকাৰীৰ কবলত। অভিযোগ অনুসৰি উচ্চতম ন্যায়ালয়ে 2011 বৰ্ষতে ভূমি বিক্ৰীৰ ক্ষেত্ৰত অবৈধ বুলি ৰায়দান কৰা পাৱাৰ অফ এটৰ্নিৰ জৰিয়তে সাহিত্যৰথীৰ পৰিয়ালৰ ভূমি বিক্ৰী কৰিলে
দালাল চক্ৰই। 2018ত আমি ৱাহিদা চুলতানাক পাৱাৰ বেটনী এখন দিছিলোঁ। আমি ইমান মণ্ডলৰ ওচৰত বহি থাকিব নোৱাৰাৰ কাৰণে তেখেতে ক'লে যে মই কৰি দিম, আমি কৰি দিম, আপোনালোকে ঘূৰিব নালাগে। তেতিয়া তেওঁলোকক পাৱাৰ বেটনীখন দিছিলোঁ আৰু সেই পাৱাৰ বেটনীখন লৈ পেলাই বিদ্যাধৰ গোহাঁইক লক্ষ্মীনাথ বেজবৰুৱাৰ এডোখৰ মাটি বিদ্যাধৰ গোহাঁই নামত বেআইনীভাৱে নামজাৰি কৰাই পেলাই বিক্ৰী কৰিছে আৰু এডোখৰ মাটি 110 নম্বৰ পটাৰ মাটি আমাৰ নামত পাৱাৰ বেটনী লৈ পেলাই মাটি চিডিল কৰিম বুলি কৈ পেলাই পাৱাৰ বেটনী লৈ পেলাই বিক্ৰী কৰিছিলে। কিন্তু বিক্ৰী কৰা গম পাওঁতে আমি পাৱাৰ বেটনীখন ৰিভ'ক কৰিলোঁ। 28 লাখ টকাত বিক্ৰী ধাৰ্য কৰা হৈছিলে আৰু 4 লাখ টকা আগধন হিচাপে লৈছিলে। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ জাগিৰোডত এনকাউণ্টাৰ, গুলীবিদ্ধ হৈছে এজন ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওঁতে গুলীচালনা কৰিলে জাগিৰোড আৰক্ষীয়ে। ঢকুৱাখানাত আৰক্ষীৰ এনকাউণ্টাৰত গুৰুতৰভাৱে আহত হৈছে আনহাতে দুধৰ্ষ অপৰাধী গেৰেজাই। আকৌ এনকাউণ্টাৰ, একে নিশাই দুটাকৈ এনকাউণ্টাৰ। জাগিৰোডত এনকাউণ্টাৰ, ড্ৰাগছ বেপাৰী। আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওঁতেই গুলীচালনা জাগিৰোড আৰক্ষীৰ গুলীত বাওঁ ভৰিত গুলী লাগে বাহাৰুল ইছলাম নামৰ ড্ৰাগছ বেপাৰীটোৰ। সম্প্ৰতি জাগিৰোডৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আহত বাহাৰুল ইছলাম। লক্ষণীয় যে শুকুৰবাৰে নিশা অভিযান চলাই ড্ৰাগছসহ 2 ড্ৰাগছ ব্যৱসায়ীক আটক কৰিছিল আৰক্ষীয়ে। পেচেণ্টজন জাগিৰোড আমাৰ পুলিচে লৈ আহিছে আৰু ড্ৰাগছ পেডলাৰ এনকাউণ্টাৰ বুলি শুনিছোঁ আৰু 2টা গুলী লাগিছে, 2টা গুলী বাওঁ ভৰিতে লাগিছে। অৱস্থা এতিয়া ষ্টেবল, মানে চিৰিয়াছ নহয়। ইফালে ঢকুৱাখানাত এনকাউণ্টাৰ, দুধৰ্ষ অপৰাধী। বহুকেইটা হত্যাকাণ্ড, নাৰীজনিত অপৰাধ আৰু ধন দাবীৰ সৈতে জড়িত গেৰজাই। ঢকুৱাখানা ভাটি জালভাৰী গাঁৱৰ এই দুধৰ্ষ অপৰাধীটোক আৰক্ষী অভিযান চলাই কপহুৱা গাঁৱত পলাই থকা অৱস্থাত আটক কৰে। ঘটনাস্থলীৰ পৰা পলাব বিচৰাত আৰক্ষীয়ে গুলীওৱাত আহত হৈছিল দুধৰ্ষ অপৰাধীটো। আহত গেৰজাইক লখিমপুৰত চিকিৎসাৰ বাবে নিয়া হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে পুৱতি নিশাই ভৰ্তি কৰা হয় অসম চিকিৎসা মহাবিদ্যালয়ত। জাগিৰোডৰ পৰা অজয় পাল আৰু ডিব্ৰুগড়ৰ পৰা ঋষেশ্বৰ বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। টিকাকৰণে জীৱন ৰক্ষা কৰিব পাৰে। এটা কাহিনীয়ে কয় টিকা গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। অন্ধ্ৰপ্ৰদেশৰ গুণ্টুৰ নিবাসী এটা পৰিয়ালে সংক্ৰমিত হয় কোভিডত আৰু টিকা গ্ৰহণ কৰা শাহু যিগৰাকী জ্যেষ্ঠ নাগৰিক তেওঁ পৰাস্ত কৰিলে কৰোনা, কিন্তু তেওঁৰ টিকা গ্ৰহণ নকৰা বোৱাৰীয়ে হাৰ মানিছে কৰোনাৰ ওচৰত। বোৱাৰীৰ বয়স আছিল মাত্ৰ 37 বছৰ। টিকাকৰণক লৈ নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সজাগতামূলক অভিযান সঞ্জীৱনী আ শ্বট অফ লাইফৰ টীমে সাক্ষাৎ কৰে গুণ্টুৰ নিবাসী পৰিয়ালটিক। কৰিশ্মা শেখ এগৰাকী 20 বছৰীয়া কলেজীয়া ছাত্ৰী। কিছুমাহ পূৰ্বে এনেকুৱা এক ঘটনা ঘটিল যিয়ে কৰিশ্মাৰ জীৱন উলট পালট কৰি পেলালে। চিল্কা লুৰিপেট গাঁৱৰ ঘৰত মৰিশালী সদৃশ পৰিৱেশ। ইয়াৰ আৰম্ভণি হয় কিছুমাহ পূৰ্বে যেতিয়া কৰোনা ভাইৰাছত এই পৰিয়ালটোৰ 3জন সদস্য সংক্ৰমিত হয়। Me and my mother and my grandmother tested positive. Then we went to hospital. Me and my grandmother are safe. My mother has breathing problem. এওঁৰ মাক মস্তানীৰ আন কোনো ৰোগ নাছিল, কিন্তু তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি হৈছিল। After 10 days, there is no oxygen. Then we took to a government hospital. There is also no oxygen. Then we took to another private hospital. There is no oxygen. So we came back to home. Then we took, after oxygen has finished, we took it. She immediately died. কৰিশ্মা আৰু তেওঁৰ আইতাকে কৰোনা ভাইৰাছক জয় কৰিবলৈ সক্ষম হ'ল।
কোভিড-19ত সংক্ৰমিত হৈ মৃত্যুমুখত পৰিল মাতৃ আৰু পৰিয়ালেও জানে কি কাৰণে এয়া হ'ল। এয়া এক সঠিক উদাহৰণ। যিসকল জ্যেষ্ঠ নাগৰিকে টীকা গ্ৰহণ কৰিছে তেওঁলোক সুৰক্ষিত হৈ আছে আৰু যিসকলে টীকা লোৱা নাই তেওঁলোক সংক্ৰমিত হৈছে আৰু মৃত্যুমুখত পৰিছে কোভিড-19ত। মস্তানীৰো টীকা লোৱাৰ ক্ষেত্ৰত কোনো আপত্তি নাছিল। তেওঁ টীকা ল'বলৈ প্ৰস্তুতো হৈছিল। কিন্তু সেই সময়ত মধ্যপ্ৰদেশত 18 পৰা 45 বছৰৰ লোকসকলৰ বাবে টীকাকৰণৰ ব্যৱস্থা আৰম্ভই হোৱা নাছিল। This is the concrete example to show because the senior citizens who have taken the vaccine, they survived. And whereas other people who have not taken vaccine, they got the virus and they expired. গাঁও চহৰ জিলাৰ খবৰত এটা চমু বিৰতি। মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড।